নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো ইয়াতে ভেকেঞ্চি ওলাইছে আসাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ৱেলফেয়াৰ বৰ্ড অন কণ্টেক্সচুৱেল বেচিছত যিটো পোষ্ট ওলাইছে সেইটোৰ ওপৰতে আমি এই ভিডিঅ'ত আজি আলোচনা কৰিম। বহুত সুন্দৰ ভেকেঞ্চি হয় আৰু ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে ইয়াতে চিলেক্ট কৰা হ'ব। ইয়াতে লিখা আছে, আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে ৱাক ইন ইণ্টাৰভিউ। ঠিক আছে, কেনেকৈ এপ্লাই কৰিব, কি পোষ্ট আছে, গোটেইখিনি আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে পোষ্টটো হৈছে প্ৰজেক্ট মেনেজাৰ IT, এটা ভেকেঞ্চি হৈছে আৰু মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স নতুবা ইনফৰমেশ্যন টেকন'লজি নতুবা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং হ'লেও আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে যদি MSc কৰিছে, মাষ্টাৰ ডিগ্ৰী আছে আপোনালোকৰ, তেনেহ'লে MCA নতুবা MSc IT হ'লেও আপোনালোকে এই পোষ্টত সুন্দৰকৈ এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াতে এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চ বিচাৰিছে। এইখিনি আপোনালোকৰ যি কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে এইখিনি আপোনালোকৰ এছেঞ্চিয়েল বুলি দিয়া আছে। চাওক, handling of government e-procurement, e-tendering portals including uploading tender documents and corrigenda, downloading bid documents, এনেকুৱাকৈ এইবোৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ঠিক আছে, নেক্সট আপোনালোকৰ ইয়াতে দিছে ডিজায়াৰেবল কোৱালিফিকেশ্যন। এইখিনি আপোনালোকৰ প্ৰিফাৰেঞ্চটো পাব। চাওক, চাৰ্টিফিকেট ইন প্ৰজেক্ট মেনেজমেণ্ট নতুবা গভাৰ্নেন্স নতুবা চাইবাৰ চিকিউৰিটি, ক্লাউড কম্পিউটিং, ডাটা মেনেজমেণ্ট, যদি এইবোৰৰ আপোনালোকৰ নলেজ আছে তেনেহ'লে বহুত সুন্দৰ কথা, আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। নেক্সট আছে ৰোলছ এণ্ড ৰিছপনচিবিলিটিজ। আপোনালোকে কি কাম কৰিব লাগিব, আপোনালোকৰ কি কি দায়িত্ব থাকিব সেইখিনি ইয়াতে দিয়া আছে। এই পোষ্টটোত এপ্লাই কৰিবলৈ আপোনালোকৰ এইখিনি আপোনালোকৰ দায়িত্ব হ'ব বা এইখিনি আপোনালোকৰ ৰোল তাতে প্লে কৰিব লাগিব। চাওক, প্ৰথম পইণ্টটো দিয়া আছে oversee the overall IT implementation project management and digital initiative of the board। এইখিনি আপোনালোকৰ মেনেজ কৰা কাম থাকিব। তাৰপিছত মেনেজ দ্য এণ্ড মেইনটেইন দ্য IT চিষ্টেম, যিখিনি IT চিষ্টেম থাকিব, ডিজিটেল প্লেটফৰ্ম থাকিব বা ডাটাবেছ থাকিব, সেইখিনি আপোনালোকে মেনেজ কৰিব লাগিব। তো এনেকুৱাকৈ কামবোৰ ইয়াতে দিয়া আছে। আপোনালোকে ভালদৰে পঢ়ি চাব। কিবা ডাউট থাকিলে মোক কমেণ্ট বক্সত জনাই দিব, মই আৰু দীঘলীয়াকৈ আপোনালোকক ভিডিঅ' এটা বনাই পেলাই আপোনালোকক বুজাই দিম। ঠিক আছে, নেক্সট আপোনালোকে ইয়াতে দেখিব পাৰিছে ইয়াতে যিটো মান্থলি পে' কৰা হ'ব সেইটো দিয়া হ'ব 63,000 পাৰ মান্থ। ঠিক আছে, আৰু আপোনালোকে এইটো যদি এই জবটোত এলিজিবল এপ্লাই কৰিলে আপোনালোকে চিলেক্ট হৈ যায় তেনেহ'লে আপোনাক মান্থলি দিয়া হ'ব 63,000। বহুত সুন্দৰ চেলেৰি অফাৰ কৰিছে। লগতে এইটো এপ্লাই কৰিবলৈ লাষ্ট ডেট হৈছে 6 এপ্ৰিল, অৰ্থাৎ 6 এপ্ৰিল 2026 চনৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ কাৰণে আপোনালোকে এনভেলপত সুন্দৰকৈ আপোনালোকে গোটেইখিনি এড্ৰেছ ভালদৰে লিখিব। লগতে যিখিনি ডকুমেণ্টছ ইয়াতে পঠাব আপোনালোকে, সেই ডকুমেণ্টছখিনিত আপোনালোকে চেল্ফ এটাষ্টেড কৰিব লাগিব। ডকুমেণ্টছ কি লাগিব ইয়াতে সুন্দৰকৈ গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। যদি আপোনালোকে লাষ্ট ডেটৰ পিছত ডকুমেণ্টছ পঠায় অট'মেটিকেলি ৰিজেক্টেড বুলি ইয়াতে লিখি দিছে। গতিকে লাষ্ট ডেটৰ আগতে আপোনালোকে ডকুমেণ্টছখিনি গৈ পোৱাকৈ আপোনালোকে এপ্লাই কৰিব। ঠিক আছে, আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিখিনি মোবাইল নাম্বাৰ আছে, ইমেইল আইডি আছে, ভেলিড ইমেইল আইডি, ভেলিড মোবাইল নাম্বাৰহে দিব। আৰু পাছপৰ্ট চাইজ ফটো 2 কপি বিচাৰিছে। ইয়াৰ ডকুমেণ্টছখিনি লিখা আছে কি লাগিব। গোটেইখিনি আপোনালোকৰ ভালদৰে চেল্ফ এটাষ্টেড কৰি এনভেলপত ভালদৰে চিল কৰি পঠাই দিব। আৰু এড্ৰেছ হৈছে এইটো দিয়া আছে স্ক্ৰীনত, আপোনালোকে দেখিব পাইছে। তো এইটো প্ৰচেছত আপোনালোকে এপ্লাই কৰিব। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ। মই সম্পূৰ্ণ এবাৰ এডভাৰটাইজমেণ্টটো আপোনালোকক